মোৰ স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী 3 বছৰীয়াকৈ আছিল, অৰ্থাৎ সৰ্বমুঠ 6 বছৰ। এই 6 বছৰীয়া জীৱনত পাঠ্যপুথিৰ লগতে প্ৰতিটো বিষয়ৰ এগালমান প্ৰসংগ পুথি পঢ়িব লগা হৈছিল, ৰেফাৰেন্স বুক আৰু মূল পাঠ্যক্ৰমৰ পুথিকে ধৰি 6 বছৰ হয়তো অতি বেছি 8ৰ পৰা 10,000 পৃষ্ঠামান হয়তো পঢ়িছিলোঁ। 8-10,000 পৃষ্ঠা বুজা নুবুজাৰ মাজেৰে 6 বছৰ মূৰত বহু কষ্টৰ মূৰত কিবাকৈ স্নাতকোত্তৰ ডিগ্ৰীটো পাবলৈ সক্ষম হৈছিলোঁ। মোৰ দৰে মানুহ এজনক যদি এতিয়া 12,000তকৈ বেছি পৃষ্ঠা তন্নকৈ পঢ়িবলৈ দিয়ে, ডাঠি ক'ব পাৰোঁ যে মোক ন্যূনতম 8 বছৰমান লাগিব। কাৰণ এয়াই যে মই তেনে সাধাৰণ মগজুৰ মানুহ, আৰু মোৰ বিশ্বাস যে মোৰ দৰে মগজুধাৰী ব্যক্তি অসমত অতি বেছি, অৰ্থাৎ মোৰ পৰ্যায়ৰ ব্যক্তি অসমত বেছি। সেই আমাৰ দৰে মানুহৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি SITয়ে যি তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে 12,000 পৃষ্ঠাতকৈ বেছি, সেই তদন্তৰ পৃষ্ঠা পঢ়াটো আমাৰ কাৰণে কঠিন কাম, আৰু এয়া বহু সময় লাগিব, যাৰ কাৰণে আমি সেয়া পঢ়ি পেলাই আমি তন্নকৈ ব্যাখ্যা কৰিব নোৱাৰোঁ যে জুবিন গাৰ্গৰ SIT ৰিপৰ্টত কি আছে, কাক দোষী কৰা হ'ল, কিয় দোষী কৰা হ'ল, সেই কথাবোৰ আমি ক'ব নোৱাৰোঁ। আমাৰ দৰে ব্যক্তিৰ বাবে SITয়ে দাখিল কৰা 12,000 পৃষ্ঠাতকৈ অধিক চাৰ্জশ্বীট আমি এক দাঙিব নোৱাৰা বজা। সেই SITৰ তদন্তই কাক কেনেকৈ জুবিন হত্যাকাৰী সজালে জনাৰ আমাৰ উপায় নাই। ইতিমধ্যে অসমৰ জনতাই SIT তদন্তৰ প্ৰতিবেদন দাখিল হোৱাৰ লগে লগে দোষী ব্যক্তিৰ প্ৰমাণ তথ্য লাভ কৰা বুলি পতিয়ন গৈছে। মোৰ দৃষ্টিত বহু পূৰ্বতে, অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে অসমৰ মানুহ প্ৰায় নিশ্চিত হৈছিল যে দোষী কোন। তেওঁলোকৰ বদ্ধমূল ধাৰণা আছিল যে সেইসকল ব্যক্তিয়েই দোষী, তেওঁলোকক ফাঁচি দিব লাগে, তেওঁলোকক শাস্তি দিব লাগে। সেই SITৰ তদন্তই কাক কেনেকৈ জুবিন হত্যাকাৰী সজালে জনাৰ উপায় আমাৰ সাধাৰণ ব্যক্তিৰ কাৰণে নাই। ইতিমধ্যে অসমৰ জনতাই SIT তদন্ত প্ৰতিবেদন দাখিল হোৱাৰ লগে লগে দোষী ব্যক্তিৰ প্ৰমাণ তথ্য লাভ কৰা বুলি পতিয়ন গৈছে। মোৰ দৃষ্টিত কথাবোৰ কিন্তু তেনেকুৱা নহয়। প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে গৰিষ্ঠ সংখ্যক জুবিন প্ৰেমীয়ে জানিছিল যে হত্যাকাৰী কোন হয়। ৰাজ্যৰ উকিল সমাজ নিশ্চিত হৈ আছিল যে দোষী কোন। তেওঁলোকৰ ধাৰণা এটা হৈ গৈছিল, বা তেওঁলোকে প্ৰমাণ পোৱা বুলি ধৰি লৈছিল যে দোষী প্ৰকৃতাৰ্থত কোন, আৰু সেয়ে হয়তো দোষীৰ হকে ওকালতি নকৰাৰ সিদ্ধান্ত তেওঁলোকে নিজেই লৈছিল। SITৰ তদন্ত মাথো এক আনুষ্ঠানিকতা বুলিহে আজিৰ তাৰিখত ক'ব পাৰি। ন্যায়ালয়ত প্ৰতিবেদন জমা দিব লাগে বাবেই যেন SITৰ তদন্ত প্ৰতিবেদন। যদি আমাৰ ৰাজ্যত ৰজাৰ শাসন থাকিলেহেঁতেন, তেনেহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ পিছদিনাখনেই হয়তো সমজুৱাভাৱে শিৰচ্ছেদ কৰা হ'লহেঁতেন অভিযুক্ত ব্যক্তিসকলক, বা আজিৰ যি উকিল সমাজ আছে বা অধিবক্তা আছে তেখেতসকলে নিজেই ক'লেহেঁতেন যে এইসকল ব্যক্তিক ফাঁচি দিব লাগে। যিহেতু শাসকৰ গাত গণতন্ত্ৰৰ ষ্টাম্প এটা লাগি আছে, সেয়ে তদন্তৰ প্ৰতিবেদন নিদিলে কোনো উপায় নাই। মুঠৰ ওপৰত 12,000 পৃষ্ঠাৰ চাৰ্জশ্বীট নপঢ়াকৈ বুজিবলৈ অন্ততঃ আমি সক্ষম হৈছোঁ যে জুবিন গাৰ্গক দীৰ্ঘদিনীয়া ষড়যন্ত্ৰৰ পিছত হত্যা কৰা হৈছিল, আৰু এই হত্যাৰে 6 গৰাকী ব্যক্তি জড়িত আছিল। ইয়াৰ সমান্তৰালভাৱে এটা কথা স্পষ্ট হৈছে যে এই 6 গৰাকী ব্যক্তি মুম্বাই কাণ্ডৰ সেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আজমল কাছব বা গণেশগুৰিৰ বোমাকাণ্ডৰ অপৰাধী ৰঞ্জন দৈমাৰীতকৈও বেছি ভয়ংকৰ বা নিৰ্দয়। ক'ব পাৰি জুবিন হত্যাৰে জড়িত 6 ব্যক্তি ভাৰতৰ সকলো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হত্যাকাৰীতকৈ ভয়ংকৰ। এই কথা থিৰাং কৰিছে অসমৰ উকিল সমাজে। সেয়ে জুবিন গাৰ্গৰ মৃত্যুত সাঙুৰ খোৱা ব্যক্তিৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল অসমৰ উকিল সন্থাই। 2008 চনত 30 অক্টোবৰত সংঘটিত চিৰিয়েল বম বিস্ফোৰণৰ কাণ্ডৰ মূল অভিযুক্ত আছিল NDABৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী। তেওঁ অভিযুক্ত হৈছিল। সেই দিনটোত গুৱাহাটী আদালত চৌহদতো বিস্ফোৰণ ঘটিছিল আৰু অধিবক্তাৰো মৃত্যু হৈছিল। সেয়ে বাৰ এছ'চিয়েশ্যনে সেই সময়ত সিদ্ধান্ত লৈছিল যে NDABৰ পক্ষলৈ কোনো ওকালতি নকৰে, অৰ্থাৎ যিসকল অভিযুক্ত বা যিসকলে হত্যা কৰা বুলি বা বোমা দিয়া বুলি ধৰি লোৱা হৈছিল তেওঁলোকৰ বিৰুদ্ধে বা সপক্ষত ওকালতি নকৰোঁ বুলি বাৰ সন্থাই সিদ্ধান্ত লৈছিল। কিন্তু বাৰ এছ'চিয়েশ্যনৰ মতৰ বিৰুদ্ধে গৈ মানসৰণে ওকালতি কৰিছিল। মুম্বাই কাণ্ডৰ জীৱন্ত অপৰাধী আছিল আজমল কাছব। মুম্বাই বাৰ এছ'চিয়েশ্যনে সিদ্ধান্ত লৈছিল যে কাছবৰ কোনো অধিবক্তাই যুক্তি প্ৰদৰ্শন নকৰে। কিন্তু ইয়াৰ পিছতো কাই খুচৰু লাখ নামৰ অধিবক্তা এজনে কাছবৰ হৈ যুক্তি প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। লণ্ডনত আইনৰ শিক্ষা লোৱা মুম্বাই নিবাসী এই লাখৰ যুক্তি আছিল এয়াই যে প্ৰতিজন ব্যক্তিয়ে আইনৰ সহায় পোৱাটো সাংবিধানিক অধিকাৰ। পক্ষপাতদুষ্ট সিদ্ধান্ত নহ'বলৈ বিবাদী পক্ষৰ যুক্তি প্ৰদৰ্শন সুবিধা থাকিব লাগে, এয়া আছিল তেওঁৰ যুক্তি। এয়া প্ৰতিজন ব্যক্তিৰ সাংবিধানিক অধিকাৰ তথা মানৱ অধিকাৰৰ বিষয়। কোনো পক্ষৰ হৈ অধিবক্তা নাথাকিলে ন্যায়ালয়ে তেওঁলোকৰ হৈ যুক্তি প্ৰদৰ্শনৰ বাবে অধিবক্তা নিয়ম কৰে। এই পদ্ধতি আমাৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত আছে। এয়া গণতান্ত্ৰিক দেশখনৰ ব্যৱস্থা, অন্যথা ন্যায় নথকাকৈ চৰকাৰে সকলো শাস্তিৰ বিধান দিব পাৰিলেহেঁতেন। যুক্তি নোহোৱাকৈ ন্যায় ব্যৱস্থাই চৰকাৰক বিশ্বাসত নলয়। যদি চৰকাৰে সৰ্বসৰ্বা হ'লহেঁতেন তেনেহ'লে ৰাজনৈতিক অংকত বিভিন্ন লোকক চৰম শাস্তি দিলেহেঁতেন চৰকাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চৰকাৰৰ নিৰ্দেশত
SIT গঠন কৰা হৈছিল। SITয়ে 12,000তকৈ অধিক পৃষ্ঠাৰ প্ৰতিবেদন ন্যায়ালয়ত দাখিল কৰিছে। SITৰ সদস্যক বাদ দি কোনেও হয়তো এই পৰ্যন্ত প্ৰতিবেদনখন পঢ়া নাই। নপঢ়াকৈয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰতিবেদনখনক লৈ। একেদৰে অভিনেতা ৰবি শৰ্মাই নপঢ়াকৈ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰতিবেদনখনক কেন্দ্ৰ কৰি। অখিল গগৈ, লুৰিণ গগৈ, কংগ্ৰেছ দল সকলোৱে SITৰ প্ৰতিবেদনক লৈ অসন্তুষ্ট। তেওঁলোকে এই প্ৰতিবেদনখন পঢ়া নাই। ইয়াৰ বিপৰীতে BJP, AGP SITৰ প্ৰতিবেদনক লৈ সাংঘাতিক সন্তুষ্ট। কিন্তু BJP বা AGPৰ কোনো সদস্যই এই প্ৰতিবেদনখন এই পৰ্যন্ত পঢ়া নাই। আমাৰ দৰে কম মগজুৰ মানুহে থাউকতে 12,000 পৃষ্ঠাৰ ৰিপৰ্ট পঢ়ি সিদ্ধান্ত ল'ব নোৱাৰোঁ। তেনেস্থলত আমাৰ দৰে মানুহবোৰে জুবিন গাৰ্গে ন্যায় পোৱা বুলি ভাবিম নে অনন্তকাললৈ আমি লিখি থাকিম #JusticeForJubin Garg বুলি? সেই বিষয়টোক লৈ এক সুস্থ বিতৰ্ক হ'ব লাগে। SITৰ প্ৰতিবেদনে সকলো অভিযুক্ত সামৰি লৈছে নে নাই? শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা প্ৰকৃত দোষী হয় নে নহয়? SITয়ে কাৰোবাক মৰম দেখুৱাই বা ভয় কৰি তদন্তৰ আউটলৈ নানিলে নেকি? সেইবোৰ বিষয় লৈ বিতৰ্ক হ'ব লাগে। বিতৰ্ক কৰিব কোনে? নিশ্চিতভাৱে সেই বিতৰ্ক হ'ব লাগিব আদালতৰ মজিয়াত। তেনেস্থলত SITৰ প্ৰতিবেদনক লৈ যুক্তি তৰ্ক হ'বই লাগিব। যুক্তি তৰ্ক হ'ব লাগিব হত্যাকাণ্ডত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুঁজিব লাগিব। কিন্তু তেওঁলোকৰ আত্মপক্ষ সমৰ্থনৰ বাবে যদি অধিবক্তা সমাজে বাধা দিয়ে, সেয়া হ'ব একপক্ষ বিচাৰ ব্যৱস্থা। সেয়ে জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাত তেতিয়া সাৰ্থক হ'ব যেতিয়া বাদী বিবাদী দুয়োপক্ষই ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিব। নহ'লে SITৰ প্ৰতিবেদন হয়তো কাৰোবাৰ বাবে এক ৰাজনৈতিক হাতিয়াৰ হৈ থাকিব। আজিৰ তাৰিখত জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ যদি আত্মপক্ষ সমৰ্থনৰ সুবিধা বিচৰা হয়, নিশ্চিতভাৱে আৱেগত উঠি ভাহি থকা অসমীয়াৰ বাবে এক অক্ষমনীয় অপৰাধ হিচাপে বিবেচিত হ'ব। কিন্তু বাস্তৱ কথাটো এয়াই যে অভিযুক্তক যদি আত্মপক্ষৰ সুবিধা দিয়া নহয়, তেতিয়াহ'লে SITত বহু ভুল কথা থাকিব পাৰে। আৰু সেই SITৰ প্ৰতিবেদন নিশ্চিতভাৱে একপক্ষ হোৱা বুলি ধৰি ল'ব লাগিব আৰু বিভিন্ন ক্ষেত্ৰত এয়া একপক্ষ হৈও পৰিব। গতিকে বাদী বিবাদী দুয়োপক্ষৰ ক্ষেত্ৰত যুক্তি প্ৰদৰ্শনৰ সুবিধা ন্যায়ালয়ত থাকিব লাগিব। যদিও আজি কোনোবাই কাৰোবাক বাধা দিয়ে, এটা সময়ত ন্যায়ালয়ে সেই হেঙাৰ নিশ্চয়কৈ ভাঙি দিব, কাৰণ ভাঙিবৰ কাৰণে বাধ্য। কাৰণ ন্যায়ালয় বা আমাৰ যি সংবিধান আছে, সংবিধানৰ নিয়ম মতে প্ৰতিজন ব্যক্তিয়ে ন্যায় পোৱাটোৰ এক নৈতিক অধিকাৰ আছে আৰু সেই অধিকাৰৰ ভিত্তিত হয়তো ন্যায়ালয়ে পিছত অধিবক্তা নিয়োগ কৰিব। কিন্তু তাৰ বিপৰীতে আমি বিবেচনা কৰোঁ যে সকলো পক্ষক যুক্তি প্ৰদৰ্শনৰ আত্মপক্ষ সমৰ্থনৰ সুবিধা দিব লাগে। তেতিয়াহে প্ৰকৃতাৰ্থত এক পানী নহৰকা ব্যৱস্থাৰ মাজেৰে জুবিন গাৰ্গে ন্যায় পাব। ধন্যবাদ।